শৰ্মা মহোদয় তেখেতৰ আমাৰ অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠানখিনিক প্ৰাদেশিকৰণ কৰাৰ কাৰণে অকণমানো সদিচ্ছা নাই। এই মানুহজনে আমাক আচলতে একদম জীয়াই কবৰ দিয়াৰ কাৰণে তেখেতে যিমান পাৰি ষড়যন্ত্ৰ ইমান ষড়যন্ত্ৰ কৰি আছে। মই কিয় কৈছোঁ এই কথাখিনি? 2022 চনৰ 20 অক্টোবৰত আমাৰ লগত আলোচনা হৈছিল। এই আলোচনাত তেখেতে ধুনীয়াকৈ কৈছিল যে 17-18 আইনখন যি ধাৰা উপধাৰা সংশোধন কৰিব লাগে, সংশোধন কৰি 6 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানখিনি যদি 6 চনৰ আগত প্ৰতিষ্ঠা হৈছে তেতিয়াহ'লে আমাক ইউডাইজ বা কিবা অন্য কথাবিলাকত আমি ইমান গুৰুত্ব নিদি স্কুলখিনি প্ৰাদেশিকৰণ কৰি ভেঞ্চাৰ বিদ্যালয়ৰ সমস্যাটো আমি সমাধান কৰিম বুলি আমাক কথা দিছে। এই কথাবিলাক আচলতে তেওঁ মনত আছে, তেওঁৰ ভালকৈ তেওঁ আমাৰ লগত কি কথা কৈছিলে, কি প্ৰতিশ্ৰুতি দিছিল এই কথাখিনি মনত আছে। আৰু মনত থকাৰ কাৰণে তেখেতে এই সুদীৰ্ঘকাল এই বিষয়টোৰ পৰা দূৰে পলাই ফুৰিছে। আৰু আমি বহুতবাৰ আন্দোলন কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ক'ৰবাত আছে নেকি বাৰু এনেকুৱা এখন দেশ য'ত মুখ্যমন্ত্ৰীক জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি কয়, জনপ্ৰিয় মুখ্যমন্ত্ৰীজনক আমি লগ ধৰিবৰ কাৰণে আনুষ্ঠানিকভাৱে লগ ধৰিবৰ কাৰণে আন্দোলন কৰিব লাগে। এনেকুৱা ক'ত দেশ আছে, ক'ত ৰাজ্য আছে যে মানুহজন জনপ্ৰিয় কিন্তু জনপ্ৰিয় মানুহজনক আকৌ লগ ধৰিবৰ কাৰণে আমি কি কৰিব লাগে? আন্দোলন কৰিব লাগে। আন্দোলন কৰি পুলিচৰ ঠেলা কটা খাব লাগে। পুলিচে আমাক এৰেষ্ট কৰি নি মানে ক'ৰবাত সোমাই থৈ দিবলগীয়া হয়, সাময়িকভাৱে আমাক এৰেষ্ট কৰে। এনেকুৱা কথা আছে নেকি বাৰু? আচলতে কোনো মই ভাবোঁ যে জনপ্ৰিয়তাটো ক'ত জনপ্ৰিয়তা মই নাজানো। আমাৰ যিখিনি জেনুইন কথা, আমি ইমান ৰাজনীতিৰ মেৰপাকত আমি এইবিলাক ৰাজনীতি বুজি নাপাওঁ। আমি এটা কথাই বুজি পাওঁ, আমি সুদীৰ্ঘকাল বিনা বেতনে ভেঞ্চাৰ স্কুলবিলাকত কাম কৰিছোঁ। আমাৰ এই ভেঞ্চাৰ স্কুলবিলাকৰ 6 চনৰ আগত স্থাপিত হোৱা আৰু এই 6 চনৰ আগত স্থাপিত হোৱা শিক্ষানুষ্ঠানখিনি LPৰ পৰা কলেজলৈ আমি কাৰ দিনত অনুমতি পাইছোঁ, কাৰ দিনত আমি ৰিকগনাইজ পাইছোঁ, কাৰ দিনত আমি কনকাৰেঞ্চ পাইছোঁ বা কাৰ দিনত আমি NOC পাইছোঁ? হিমন্ত বিশ্ব শৰ্মা মহোদয় যেতিয়া শিক্ষামন্ত্ৰী হৈ থাকে কংগ্ৰেছত 15 বছৰ, তাৰপিছত বিজেপিত আহি আকৌ 5 বছৰ শিক্ষামন্ত্ৰী হৈছে। তেখেতৰ দিনতে আমাৰ এই শিক্ষানুষ্ঠানবিলাকে পাৰ্মিশ্যন পাইছোঁ, ৰিকগনাইজ পাইছোঁ বা কনকাৰেঞ্চ পাইছোঁ বা NOC পাইছোঁ। আৰু সেইকাৰণে তেওঁ জানে যে এই মই কৰা কামখিনি বা মই তেওঁৰ নিজৰ হাতেৰে হোৱা যিখিনি স্কুল, এই স্কুলখিনিক তেখেতে ইতিমধ্যে বিভিন্ন ষড়যন্ত্ৰ কৰি প্ৰায় আমাৰ আধাৰো বেছি শিক্ষানুষ্ঠান, বিশেষকৈ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষানুষ্ঠানবিলাকৰ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি মানে এইটো ক'বলৈ চৰকাৰী ষড়যন্ত্ৰ কৰি সুবিধাবিলাক আমাৰ পৰা কৰ্তন কৰি এই শিক্ষানুষ্ঠানবিলাকক ইতিমধ্যে বন্ধ কৰি দিছে, ইউডাইজবিলাক বন্ধ কৰিছে। অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনিয়ে যথেষ্ট সংগ্ৰাম কৰি শিক্ষানুষ্ঠানবিলাক জীয়াই ৰাখিছে। আৰু সংগ্ৰামটো শিক্ষকসকলৰ হৈছে। শিক্ষকসকলে পেটত গামোচা বান্ধি মানে গোটেই দিনটো স্কুলত শিক্ষকতা কৰে, ঘৰত আহি তাৰপিছত হয়তো ভোকে লঘোণে থাকিবলগীয়া হয়। পৰিয়ালক যিমানখিনি সুবিধা, ল'ৰা ছোৱালীক যিমানখিনি সুবিধা দিব লাগে, নিম্নতম পঢ়াৰ খৰচখিনিও দিবৰ কাৰণে এই শিক্ষকবিলাক অপাৰক বা শিক্ষয়িত্ৰীবিলাক অপাৰক। এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই বুজিবলৈ আৰু কিমান বছৰ লাগিব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাক এই কথাখিনি বুজাবৰ কাৰণে আমি প্ৰত্যক্ষভাৱে আলোচনাত যাব বিচাৰোঁ। আপুনি আমাৰ পৰা আলোচনাৰ পৰা কিয় পলাই ফুৰে? কিয় আমাৰ লগত আলোচনা নকৰে? আমাৰ লগত প্ৰত্যক্ষভাৱে আলোচনা কৰিবলৈ আপোনাৰ দ্বিধা কিয়? আপুনি কিয় ভয় কৰে? আপুনিতো বেলেগৰ লগত আলোচনা কৰিবৰ কাৰণে ভয় নকৰে, বিভিন্ন দল সংগঠনৰ লগত আপুনি আলোচনা কৰে, কিন্তু এই ভেঞ্চাৰ শিক্ষকবিলাকক দেখিলে আপুনি ভয় কিয় কৰে? আমিতো দেখিছোঁ এই সভা সমিতিবিলাকতো যদি কোনোবাই সোধে ছাৰ মামা 9-10 দাইজটো কি হ'ল, আপুনি যে একদম পলাই দূৰৰ পৰা এই কিবা এটা হ'ব 13-14 হ'ব এনেকৈ কৈ যে পলাই ফুৰে, ভালকৈ কিয় কথাখিনি ক'ব নোৱাৰে? 13-14 ধৰিবনে? শিক্ষকৰ নিযুক্তিটো কি কৰিব? আপুনি সংবাদমেল পাতি কিয় ক'ব নোৱাৰে কথাখিনি? ক'ব নোৱাৰাৰ কাৰণ কি? আপোনাৰ ভিতৰত আৰু কি আছে? নিশ্চয় আপুনি আৰু কিবা ষড়যন্ত্ৰ কৰি আছে আৰু সেইকাৰণে আপুনি কথাখিনি ক'ব নোৱাৰে। অসমৰ ৰাইজক কথাখিনি ফুটাই ক'ব নোৱাৰে আপুনি। এতিয়া গোটেই অসমখন আঁচনি সৰ্বোচ্চ কৰি পেলাইছে। যিবিলাক জেনুইন বিষয়বিলাকৰ পৰা আপুনি দূৰে থাকিব বিচাৰিছে। বিশেষকৈ প্ৰাদেশিকৰণৰ বিষয়টো আপুনি সমাধান কৰিব পাৰে যদি পাৰোঁ বুলি কওক, আৰু নোৱাৰে যদি নোৱাৰোঁ বুলি কওক। বশ্যতা স্বীকাৰ কৰক আপুনি যে মই প্ৰাদেশিকৰণ কৰিব নোৱাৰিলোঁ, মই ডিফিট হ'লোঁ।
মই 15 বছৰ শিক্ষামন্ত্ৰী হৈ স্কুলবিলাক পাতিলোঁ আৰু এতিয়া মুখ্যমন্ত্ৰী হৈ স্কুলবিলাক ভাঙিলোঁ, এনেকৈ কৈ দিয়ক আপুনি। কিয় ক'বলৈ সাহস নহয় আপোনাৰ? কিয় মাত নামাতে? ভেঞ্চাৰ বিষয়ত কথাখিনি ক'বৰ কাৰণে কিয় মাত নামাতে আপুনি? মাতকচোন, আপুনি কি কৰিব খুজিছে? আপুনিতো পাৰে দেখোন। আপুনি যিবিলাক স্কুল যদি প্ৰাধিকৰণ কৰিব নিবিচাৰে, মই আগতেও এদিন কৈছোঁ যে আপুনি বিষয়াবিলাক পঠাই দিয়ক বা পুলিচ পঠাই দিয়ক, দি স্কুলত তালা লগাই দিয়ক। আপুনি যেতিয়া তালা লগাব তাতে আৰু ল'ৰা ছোৱালী পঢ়িবলৈ নাহে আৰু আমিও স্কুললৈ নাযাওঁ, আমাৰো ভাল হ'ব। 25-26 নিৰ্বাচনী অধিসূচনাৰ আগত যদি আপুনি প্ৰাধিকৰণ কৰিব নোৱাৰে, আপুনি সংবাদ মাধ্যমত স্পষ্ট কৰক। আমি বাকী একো কৰিব নোৱাৰিলেও কিন্তু আমি সামূহিকভাৱে অভিশাপ দিব পাৰিম আপোনাক কিন্তু আমি ব্যক্তিগতভাৱে আপোনাকে অভিশাপ দিম। কাৰণ আমি জানো অসমত এতিয়া গণতন্ত্ৰ চলি থকা নাই, ৰাজতন্ত্ৰ চলি আছে। আপোনাক নুসুধাকৈ শিক্ষামন্ত্ৰীয়ে একো ক'ব নোৱাৰে, আপোনাক নুসুধাকৈ শিক্ষামন্ত্ৰীয়ে একো সিদ্ধান্ত ল'ব নোৱাৰে, আপোনাক নুসুধাকৈ কোনো কথাই ক'ব নোৱাৰে, প্ৰট'কল বুলি কয়। কি চৰকাৰ চলি আছে এইখন? আপোনাৰ যিবিলাক মন্ত্ৰী বিধায়ক আছে, এই বিধায়কবিলাকেও মানে প্ৰাধিকৰণৰ বিষয়টো কথা ক'ব নোৱাৰে। কি প্ৰট'কল আছে ক'ব নোৱাৰা কথাটো? নোৱাৰে যদি নোৱাৰো বুলি কওক, আপোনালোকে নকৰোঁ বুলি কওক, ভাঙি দিয়ক স্কুলবিলাক। লুকাই চুকাই কিয় ফুৰে আপুনি? পলাই কিয় ফুৰে আপুনি আমাৰ এই বিষয়টোৰ পৰা? স্পষ্ট কথা। মানুহবিলাকে আপোনাৰ মুখৰ ফালে চাই ৰখি আছে যে প্ৰাধিকৰণ কৰিব আমাক। আইনক আইনখন সংশোধনীলৈ আনিছে আপুনি, কিন্তু কেনেকৈ আনিছে সংশোধনীলৈ? এই আইনখন যিবিলাক 5 বছৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়ৰ লগত আমি আলোচনা কৰিলোঁ, ইউডাইচ ক'ত কি ধৰিব লাগিব, শিক্ষকৰ জইনিং ডেটটো কি হ'ব লাগিব, মাটি কেতিয়া হ'ব লাগিব। আপুনি নিজেই কৈছিল যে মাটি মানে বসুন্ধৰা আঁচনিত এপ্লাই কৰি যদি মাটি পাইছে, অৰ্থাৎ 25 চনতো যদি তেওঁ স্কুলৰ নামত মাটি হৈছে, তেতিয়াও এইবাৰ হ'ব বুলি আপুনি সংবাদ মাধ্যমত কৈছে। আকৌ আইনখনত 1-1-6 আগত মাটি লাগিব বুলি লিখে। কি কথা আপোনালোকৰ এইবিলাক? মুখৰ কিবা মূল্য আছেনে নাই আপোনালোকৰ? আপুনি কোৱা কথাবিলাকৰে মূল্য আছেনে নাই? অকণমান গুণগত মানদণ্ডৰ অলপ কথাবিলাক ক'বলৈ ধৰক। আমাক কিমান যন্ত্ৰণা দিব আৰু কিমান শাস্তি দিব আমাক? কি শত্ৰুতা আছে আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ লগত? আপোনাৰ কি শত্ৰুতা আছে? স্কুল যদি প্ৰাধিকৰণ নকৰে, স্কুলবিলাক বন্ধ কৰি দিয়ক, দি আমাক কি কৰে কৰক, যি ইচ্ছা তাকে কৰক। আপুনি এতিয়া ৰজা, আমাক গুলিয়াই মাৰিবও পাৰে, আমাক এৰেষ্ট কৰি থানাত সোমাই থৈ দিব পাৰে, জেলত সোমাই থৈ দিব পাৰে, যি ইচ্ছা তাকে কৰিব পাৰে। আপুনি কৰক, একো নকৰাকৈ কিয় থাকে? হয় মাৰক, নহয় আমাক জীয়াই তোলাৰ ব্যৱস্থা কৰক, কিবা এটা কৰক আপুনি। এনেকৈ মনে মনে দূৰে দূৰে কোনোবা এজন শিক্ষক, ভেঞ্চাৰ স্কুলৰ শিক্ষকে যদি আপোনাক গামোচা এখন দি এই বিষয়টো সোধে, আপুনি তুৰন্তে তাৰ পৰা গুচি যায়, বিষয়টোৰ ভিতৰত ভালকৈ মন্তব্য নিদিয়ে। সাংবাদিকে সুধিলেও কয় পৰ্টেল দিব। পৰ্টেলটো দিলে কি হ'ব? আইনখন কি হ'ব? আইনখন সংশোধন হ'বনে নহয়? 9-10 ডাইচৰ সলনি 18-19 ডাইচ হ'বনে নহয়? 31-12-2010 যিটো নিযুক্তি তাৰিখ, এইটো সলনি কৰি 31-12-2019 হ'বনে নহয়? ছাত্ৰ ছাত্ৰীৰ সংখ্যাবিলাক LPৰ পৰা কলেজলৈ কমাই ধৰিবনে নধৰে? আগৰ আইনখনকে যদি বাহাল ৰাখে, বিদ্যালয়ত প্ৰাধিকৰণ হ'ব। আপোনালোকৰ নাটকহে কৰিব ওলাইছে এইবিলাক, এনেই ধূপ ধাপ খুৱাব। সময় কেতিয়া কৰিব? আপুনি নিজেই কৈ আছে ফেব্ৰুৱাৰীৰ 28 তাৰিখ, ফেব্ৰুৱাৰীৰ 25 তাৰিখ, ফেব্ৰুৱাৰীৰ 20 তাৰিখে অধিসূচনা জাৰি হ'ব বুলি কৈ আছে। আইন আমাক প্ৰাধিকৰণ কেতিয়া কৰিব? আপুনি মনত আছেনে প্ৰাধিকৰণ আমাক যে কৰিম বুলি কৈছিল? আপুনি যে বিভিন্ন ছ'চিয়েল মিডিয়াতে হওক, আপুনি ফেচবুক লাইভ কৰি হওক, সংবাদ মাধ্যমৰ আগত আপুনি জানুৱাৰীৰ 2025 জানুৱাৰীৰ 1 তাৰিখৰ পৰা আপুনি কণ্টিনিউ প্ৰায় 10 দিনমান কৈছে কথাখিনি, প্ৰাধিকৰণৰ কথাটো। বহুত মিটিঙত আপুনি হিন্দীটো কৈছে, ক'ৰবাত কাৰ্বি আংলঙে ক'ত গৈ আপুনি হিন্দীটো ভাষণ দিছে প্ৰাধিকৰণৰ কাম চলিব বুলি, কৰিব বুলি। কেতিয়া কৰিব? মানুহবিলাক মৰি হোৱাৰ পিছত, মানুহবিলাক চব ৰিটায়াৰ্ড হৈ শেষ হৈ যোৱাৰ পিছত, স্কুলবিলাক চব ভাঙি যোৱাৰ পিছত আপুনি প্ৰাধিকৰণ কৰিব নেকি? কেতিয়া কৰিব? আমি ন্যায্যতাৰ ভিত্তিতে খুজি আছোঁ। আমি নিজৰ ইচ্ছামতে স্কুল পাতি থকা নাই নহয়, ৰাইজে পতা স্কুল। আপুনি পাৰ্মিশ্যন দিছে, এই স্কুলবিলাকত আপুনি ছিষ্টেমত পাৰ্মিশ্যন দিছে। তাৰপিছত আকৌ আমাক শত্ৰুতা কিয় কৰি আছে? আমাৰ স্কুলবিলাক ভাঙি দিয়া কথাটো কিয় চিন্তা কৰি আছে? শিক্ষকবিলাকে আৰু কি ধৈৰ্যৰে শিক্ষকতা কৰিব? মানৱীয়তা, মনুষ্যতা এইবিলাক এতিয়া কি হ'ল? এই শব্দবিলাক ক'ত গুচি গ'ল? ৰাজনীতি বুলি কওঁতে ইমান কঠোৰ নহয় মানুহবিলাক।
ৰাজনীতি বুলি কওঁতে কওকচোন নহয়তো আপুনিও মাকৰ গৰ্ভতে আপুনি জন্ম পাইছে, আমিও মাকৰ গৰ্ভত জন্ম পাইছোঁ। আপুনি একবাৰ মানে মংগল গ্ৰহৰ পৰা অহা নাই নহয় মানৱতাহীন হ'বলৈ, মনুষ্যত্বহীন হ'বলৈ। আমাৰ নিচিনা প্ৰক্ৰিয়া দি আপুনি ডাঙৰ দীঘল হৈছে। আপুনি কেনেকুৱাকৈ আছে, আমাৰ পৰিয়ালবিলাক কেনেকৈ আছোঁ আমি আমাৰ ল'ৰা ছোৱালীবিলাক কি হৈছে ভাবকচোন। কেতিয়া কৰিব? নকৰে যিটো ক'ব লাগে, স্পষ্ট কওক আপুনি। বিষয়টোৰ পৰা আঁতৰে দূৰে পলাই ফুৰিলে সমস্যাটো সমাধান হ'ব নেকি? সমস্যাটো সমাধানৰ দিশত আহক। হয় কৰক, নহয় ভাঙি দিয়ক, বন্ধ কৰি দিয়ক, তালা লগাই দিয়ক। শিক্ষকবিলাকে কি কৰিব? আপোনাকতো একো কৰিব নোৱাৰে, আপুনি মুখ্যমন্ত্ৰী ৰজা। এতিয়া আপুনি তালা লগাই দিয়ক, স্কুলবিলাক তালা লগাই দি শিক্ষকবিলাক ল'ৰা ছোৱালীবিলাকে য'তে যি কৰে কৰিব আৰু। কাৰণ এতিয়া ব্যক্তিগত স্কুল হৈছে, গাঁৱে ব্যক্তিগত স্কুল, অঞ্চলে ব্যক্তিগত স্কুলত আমাৰ অসমৰ ৰাইজৰ বহুত পইচা হৈছে, টকা পইচা বহুত হৈছে ব্যক্তিগত স্কুলত পঢ়াব ল'ৰা ছোৱালীবিলাক। চৰকাৰী মাধ্যমৰ স্কুলবিলাকতো মানে LP ME বিলাকতো আপোনালোকে ভাঙিলে, চৰকাৰে ভাঙিলে। দুজন এজন শিক্ষক দি শিক্ষকবিলাকক অনাশৈক্ষিক কামত হতুৱাই শিক্ষকবিলাকক টিউটৰ কৰি পেলাই অসন্মান কৰি গোটেই শিক্ষা জগতখনত মানে শিক্ষকৰ সন্মান কৰা বস্তুটো একেবাৰে নোহোৱা কৰি দিছে এই চৰকাৰখনে। আৰু কি কৰিব, আৰু কিমান কৰিব? সকলো কথাৰ এটা সময় আছে, সীমা আছে, পাপ আৰু পুণ্যৰ কথাও আছে, এইবিলাক কথাও চিন্তা কৰিব। বহুত ৰজা দেখিছোঁ, আমি বুৰঞ্জী পঢ়িছোঁ, বহুত ৰজাৰ কিন্তু কলংকিত ৰজা হৈ আছে, বহুত ৰজা কিন্তু এতিয়াও শ্ৰদ্ধেয় ৰজা হৈ আছে। মনত ৰাখিব। ধন্যবাদ।